নমস্কাৰ বন্ধু-বান্ধৱীসকল, সকলোকে জবজিকাতে চেনেললৈ স্বাগতম জনাইছোঁ আৰু খুবেই ইম্পৰ্টেণ্ট ভিডিঅ' এটা লৈ আহিছোঁ। যিসকল ল'ৰা-ছোৱালীয়ে ITI 2025ত এডমিশ্যন ল'ম বুলি ভাবিছে, তেখেতসকলে নিজৰ মোবাইলত কেনেকৈ অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে এইটো ভিডিঅ' চালে গম পাবা। সেইটো কাৰণে শেষলৈকে স্কিপ নকৰাকৈ গোটেই ভিডিঅ'টো চাবা। আৰু প্ৰথমবাৰ যিসকল মোৰ চেনেলত আহিছে, চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰা আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি দিয়া। ITI প্ৰতিটো আপডেট তোমালোকে এইটো চেনেলত পাই থাকিবা। ITI ইয়াৰ পিছত যি তোমালোকৰ ৰেংক জেনেৰেশ্যন হ'ব বা ফাৰ্ষ্ট কাউন্সেলিং হ'ব, এইবোৰ প্ৰতিটো কাউন্সেলিং তোমালোকে এইটো চেনেলত পাই থাকিবা। সেইটো কাৰণে ছাবস্ক্ৰাইব কৰা আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি দিয়া, যাতে সময়মতে আপডেট কৰা। তেতিয়াহ'লে ভিডিঅ' আৰম্ভ কৰিছোঁ। বন্ধুসকল, তোমালোকে প্ৰথমে ITI অফিচিয়েল ৱেবছাইটটোলৈ আহি ল'ব লাগিব। ITI অফিচিয়েল ৱেবছাইটটোতে তোমালোকে সকলোবোৰ অফিচিয়েল ন'টিচ তোমালোকে চেক কৰিব পাৰিবা। যিহেতু তোমালোকে ৱেবছাইটলৈ আহিবলৈ তোমালোকে চিম্পলকৈ ITI অফিচিয়েল ৱেবছাইটটো তোমালোকে ছাৰ্চ কৰিব লাগিব। তোমালোকে নিজৰ ব্ৰাউজাৰত মোবাইলৰ ITI.assam.nic বুলি ITI বুলি মাৰিবা, ITI.assam.nic বুলি ছাৰ্চ কৰিবা। তেতিয়া তোমালোকৰ ওচৰত অফিচিয়েল ৱেবছাইটটো আহি যাব। তাৰপিছত কি কৰিবা? তাৰপিছত তোমালোকে ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন তোমালোকে কেতিয়া পাবা? য'ত তোমালোকে ITI অফিচিয়েল ৱেবছাইটলৈ আহিবা, তাত তোমালোকে লেটেষ্ট নিউজৰ তলত তোমালোকে অলপ স্ক্ৰল ডাউন কৰিবা। তাত তোমালোকে ৰেজিষ্ট্ৰেশ্যন ফৰ্ম পাই যাবা। তাত তোমালোকে ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত ৰেজিষ্ট্ৰেশ্যন কেণ্ডিডেট চাইন ইন য'ত থাকিব, তাত তোমালোকে ফ্ৰেছ কেণ্ডিডেট ৰেজিষ্ট্ৰেশ্যন বুলি আছে, তাত ক্লিক কৰিব লাগিব। তাত ক্লিক কৰি দিবা, লগে লগে এখন নতুন পেজ আহি যাব। তাত তোমালোকে এখন টাৰ্মছ এণ্ড কণ্ডিশ্যন বুলিয়ে ক'ব লাগিব। সেইখন তোমালোকে আই এগ্ৰীত ক্লিক কৰিব লাগিব, যিহেতু তোমালোকে আই ডোণ্ট এগ্ৰী কৰি এডমিশ্যন নহ'ব। তাৰপিছত তোমালোকে ৰেজিষ্ট্ৰেশ্যন ফৰ্ম এখন আহিব। এই ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন তোমালোকে সকলোবোৰ ডিটেইলছ দিব লাগিব। যিহেতু তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন হ'ব, নিজৰ নাম, লগতে তোমালোকৰ ফাদাৰ্ছ নেম দিব লাগিব, মাদাৰ্ছ নেম, লগতে ডেট অফ বাৰ্থ শুদ্ধকৈ দিব প্ৰতিটো বস্তু। আৰু লগতে তোমালোকে জেণ্ডাৰ চিলেক্ট কৰি ল'বা, নিজৰ মোবাইল নাম্বাৰ দিবা আৰু নিজৰ ইমেইল আইডি দিবা, য'ত যিহেতু তোমালোকৰ OTP যাব আৰু ফিউচাৰতে সেইটো ইমেইল আইডিয়ে দৰকাৰ হ'ব। এতিয়া আহিব পাছপৰ্ট। পাছপৰ্টটো তোমালোকে ক্ৰিয়েট কৰোঁতে সদায় সাৱধান হ'বা, কাৰণ তোমালোকে পিছত এইটো পাছপৰ্ট দিয়ে তোমালোকে লগ ইন কৰিব লাগিব। আৰু পাছপৰ্টটো তোমালোকে নিজৰ নামটো দিলা, ফাৰ্ষ্ট আখৰটো দিলা, বিগ, তাৰপিছত #, ইউজ কৰিবা। তাৰপিছত তোমালোকে নাম্বাৰিং কিবা এটা দি পেলাই তোমালোকে এটা পাছপৰ্ট ক্ৰিয়েট কৰি ল'বা ধুনীয়াকৈ। তাৰপৰা চিকিউৰিটি পিন যিটো লিখা থাকে তোমালোকে তাত দি দিবা। দিয়াৰ পিছত তোমালোকে ধুনীয়াকৈ চাইন ইন কৰিব পাৰিবা। মই গোটেইখিনি ফিল আপ কৰি লৈছোঁ এবাৰ। ফিল আপ কৰাৰ পিছত মই তোমালোকক দেখাই আছোঁ কি কৰিব লাগিব। মই এবাৰ ফিল আপ কৰি ল'লোঁ, মই যাৰ কৰি আছোঁ। সকলোবোৰ তোমালোকে শুদ্ধকৈ দিবা। দিয়াৰ পিছত তোমালোকে ডু ইউ উইচ টু ছাবমিটত ক্লিক কৰি দিবা ইয়েছত। তোমালোকে ফৰ্মখন ফিল আপ কৰাৰ পিছত ৰিভিউ পেজ বুলি আহিব। তাত তোমালোকে পাৰ্চনেল ডিটেইলছ যিবোৰ দিছা, তোমালোকৰ নাম, এডিটৰ অপশ্যন থাকে, ডেট অফ বাৰ্থ, লগতে তোমালোকৰ কণ্টেক্টৰ যি তোমালোকৰ নম্বৰ দিছিলা, ইমেইল আইডি দিছিলা, এয়া আহি যাব। সকলোবোৰ তোমালোকে ইয়াত শুদ্ধ কৰিবলৈ এডিট অপশ্যনো পাই যাবা, ইয়াত এডিট কৰিব পাৰা। যদি তোমালোকৰ সকলোবোৰ তোমালোকৰ ঠিকে আছে, তেনেহ'লে তোমালোকে ছাবমিট নেক্সট কৰিব পাৰা। আৰু যদি তোমালোকৰ কিবা ভুল আছে, তেতিয়া এডিট অপশ্যনত গৈ তোমালোকে এডিট কৰিব পাৰা। মই ছাবমিট নেক্সট কৰি দিছোঁ। এতিয়া তোমালোকৰ যি মোবাইল নাম্বাৰ দিছিলা, তালৈ তোমালোকৰ এটা OTP যাব, আৰু তোমালোকৰ যিটো ইমেইল আইডি দিছিলা তালৈও এটা OTP যাব। দুটা বেলেগ বেলেগ OTP যাব, আৰু চিকিউৰিটি পিনটো গৈ তোমালোকে ভেৰিফাই কৰিব লাগিব। এতিয়া মই দেখাই দিছোঁ ভেৰিফাই তোমালোকৰ নিজৰ নিজৰ মোবাইল নাম্বাৰ, ইমেইল তোমাক পৰা দিছিলা, তালৈ এটা চেক কৰিবা। তাৰপিছত তোমালোকে ভেৰিফাই ফাইনেল ছাবমিটত ক্লিক কৰি দিবা। তেতিয়া তোমালোকৰ মোবাইল নাম্বাৰ আৰু ইমেইল আইডি তোমালোকৰ ভেৰিফাই হৈ যাব। তাৰপিছত ভেৰিফাই হোৱাৰ পিছত তোমালোকৰ ওচৰলৈ এখন নতুন পেজ অপেন হৈ যাব, য'ত তোমালোকৰ ষ্টেপসমূহ লগতে তোমালোকৰ কি কি কমপ্লিট হৈছে সেয়া লিখা থাকিব। তাৰপিছত তোমালোকৰ এপ্লিকেশ্যন নম্বৰ এটা হ'ব, তোমালোকে দেখাই দিছোঁ তোমালোকক। প্ৰথমে তোমালোকৰ এতিয়া ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন তোমালোকৰ কমপ্লিট হৈ গৈছে, এটা চাই দেখিছা। তাৰপিছত এপ্লিকেশ্যন ফৰ্ম থাকিব, তাৰপিছত তোমালোকৰ কোৱালিফিকেশ্যন ডিটেইল, কণ্টেক্ট ডিটেইল, আপলোড ডকুমেণ্টছ, ফাইনেল ছাবমিট এইকেইটা থাকিব। আৰু এইবোৰ এতিয়া ইনকমপ্লিট হৈছে। আমি এতিয়া প্ৰতিটোৰে কমপ্লিট কৰিম। তাৰ আগত তোমালোকক কৈছে এই যিটো নম্বৰ তোমালোকে ৰঙাকৈ দেখিছা, সেই ৰঙাকৈ যিটো আছে তোমালোকৰ, সেই নম্বৰ তোমালোকে নোট কৰি থ'বা, কাৰণ পিছত তোমালোকৰ লগ ইন কৰিবলৈ, পাছপৰ্ট চেঞ্জ কৰিবলৈ এই নম্বৰটো খুবেই ইম্পৰ্টেণ্ট হয়। সেইটো কাৰণে তোমালোকে লগ ইন কৰিবা। তাৰপিছত তোমালোকে এতিয়া নোট কৰি পিনে তাত ফিল এপ্লিকেশ্যনত তোমালোকে ক্লিক কৰাৰ পিছত এখন পেজ অ'পেন হৈ যাব। তাত তোমালোকৰ যি পাৰ্চনেল ডিটেইলছ আছিলে সেয়া তোমালোকৰ ফিল আপ হৈয়ে থাকিব। আৰু তোমালোকৰ ফিল আপ নহয় কোনবোৰ, যিবোৰ তোমালোকৰ নেশ্যনেলিটি হওক বা তোমালোকৰ ডমিচিয়েল হওক, সেইবোৰ তোমালোকৰ ফিল আপ কৰিব লাগিব। সেইবোৰ তোমালোকে ফিল আপ কৰিব পাৰিবা। বা তোমালোকৰ ৰিলিজিয়ন হওক, তাৰপিছত তোমালোকৰ কেটেগৰী হওক, ৰিলিজিয়ন কেটেগৰীত তোমালোকৰ কোন কাষ্টৰ হয় সেয়া দিব পাৰিবা। তোমালোকে যিটো তোমালোকৰ হয় সেয়া দিব পাৰিবা। তাৰপিছত তোমালোকৰ ছাব কেটেগৰী লিষ্টটো আছে তোমালোকৰ
কোনটো সম্প্ৰদায়ৰ হয় সেয়া তোমালোকে দিব পাৰা লগতে তোমালোকৰ ফিজিকেলি হেণ্ডিকেপ হয় নহয় সেয়া তোমালোকৰ অপশ্যন আছে আৰু লিগেল গাৰ্জেন ইন কেছ নট এপ্লিকেবল প্লিজ এণ্টাৰ NA অৰ্থাৎ তোমালোকে NA বুলি হ'লেও টাইপ কৰিব লাগিব তোমালোকে এইটো খালী ৰাখিব নোৱাৰা তোমালোকৰ ফেমিলি এনুৱেল ইনকামটো ইয়াত দিব লাগিব এনুৱেল ইনকামটো তোমালোকে দিবা আৰু তোমালোকৰ হাইয়েষ্ট কোৱালিফিকেশ্যন কি হয় সেয়া তোমালোকে ইয়াত দিব লাগিব এতিয়া মই ফিল আপ কৰি লৈছোঁ ফিল আপ কৰাৰ পিছত মই তোমালোকক দেখাই আছোঁ কি তোমালোকে ফিল আপ কৰিছোঁ তাৰপিছত সকলোবোৰ ডিটেইলছ দিয়াৰ পিছত তোমালোকে ফাদাৰ্ছ নেম মাদাৰ্ছ নেম ডেট অফ বাৰ্থ এইবোৰ তোমালোকে এবাৰ চেক কৰি ল'বা যিহেতু যদি কিবা ভুল হৈছে নি তাৰপিছত যদি ভুল নাথাকে তোমালোকে ছেভ এণ্ড নেক্সট কৰি দিব পাৰিবা ছেভ এণ্ড নেক্সট কৰি দিবা ধুনীয়াকৈ তেতিয়া নেক্সট পেজ এখন তোমালোকৰ ওচৰত অ'পেন হৈ যাব খালি তোমালোকৰ ইনকাম চাৰ্টিফিকেটত যিটো দিয়া আছে সেইটোৱে এনুৱেল ইনকামত দিবা আৰু তোমালোকৰ যিটো হাইয়েষ্ট কোৱালিফিকেশ্যন আছে দিবা তাৰপিছত ডু ইউ উইচ টু ছেভ বুলি থাকিলে য়েছ আহিব য়েছ ক্লিক কৰি দিবা তাৰপিছত তোমালোকৰ ওচৰলৈ এখন অন্য পেজ অ'পেন হ'ব য'ত তোমালোকে অকণমান দেৰি ৱেইট কৰিবা তাত তোমালোকে দেখিব পাবা তোমালোকৰ নাম থাকিব হয় তোমালোকৰ ডিটেইলছসমূহ ফিল আপ কৰিব লাগিব কোৱালিফিকেশ্যন ডিটেইলছ তোমালোকে যদি 8লৈকে ক্লাছ 8লৈকে পাছ কৰা আছে 8ৰ নম্বৰ আছে কেতিয়া পাছ কৰিছিলে পাছিং ইয়াৰ কেতিয়া আছে পাছিং ষ্টেটাছ কিমান আছিলে সেইবোৰ তোমালোকে দিব লাগিব আৰু যদিহে তোমালোকে মেট্ৰিক পাছ কৰিছা তেতিয়া তোমালোকে ক্লাছ 8টো ফিল আপ নকৰিলেও হ'ব তেতিয়া তোমালোকে ক্লাছ 10ৰ ইকুইভেলেণ্ট ডিটেইলছ তোমালোকে ক্লিক কৰি দিবা ক্লিক কৰাৰ লগে লগে তোমালোকৰ পাছিং ষ্টেটাছ আহিব আৰু পাছিং ইয়াৰ আহিব তোমালোকে কেতিয়া পাছিং কৰিছিলা সেয়া দিবা আৰু পাছ ফেইল তোমালোকৰ অপশ্যন যিহেতু আহিছে পাছ বুলি দিবা আৰু কোন ইয়েৰত পাছ কৰিছা সেইটো তোমালোকে চইচ কৰি দি দিবা তোমালোকে কেতিয়া পাছ কৰিছা মই দেখাই দিছোঁ যেনেকৈ তেনেকৈ তোমালোকে দেখাই দিবা কৰিবা কিবা যদি অসুবিধা পোৱা ফিল আপ কৰোঁতে তেতিয়া মোক কণ্টেক্ট কৰিবা কমেণ্টছত তাৰপৰা ছাবজেক্টবোৰ ভৰাওঁতে এটা মন কৰিবা তোমালোকে ছাবজেক্টবোৰ য'ত চিলেক্ট আছে ছাবজেক্টটো দিবা নিজৰ যিকোনো ছাবজেক্ট দিবা তোমালোকক মই দেখাই দিছোঁ এটা ছাবজেক্ট এটা ধৰি পিনে তোমালোকক ইংলিছটো দি দিছোঁ ইংলিছটো ল'ডিং হৈ তাত ছেভ হৈ যাব পাছিং ষ্টেটাছ তোমালোকে পাছ বুলি দিবা আৰু তোমালোকৰ মেক্সিমাম মাৰ্কছ 100 মাৰ্কছৰ ভিতৰত যিহেতু পতা হয় সেইকাৰণে 100 দিবা মেক্সিমাম মাৰ্কছত তোমালোকৰ নিজৰ মাৰ্কছটো দি দিবা কিমান পাইছা ইয়াত তোমালোকে 100 দিবা আৰু তোমালোকৰ অপটেন মাৰ্কছত তোমালোকে কিমান মাৰ্কছ পাইছিলা সেয়া তোমালোকে দিব লাগিব বাকী তোমালোকৰ ছাবজেক্টকেইটা তোমালোকৰ নিজৰ যি ছাবজেক্ট আছিলে সেয়া দিবা আৰু লগতে যিহেতু এড ছাবজেক্ট বুলি অপশ্যনটো আছে তোমালোকে ইলেক্টিভ ছাবজেক্টটো ইয়াত দিব পাৰিবা তোমালোকৰ ইয়াত যিহেতু 5টা তোমালোকে ৰ'ব বা এড ছাবজেক্ট কৰিবা নহয় তোমালোকে আৰু এটা ছাবজেক্ট এণ্টাৰ কৰি ল'ব পাৰিবা যদি তোমালোকৰ ছাবজেক্ট বেছি আছিলে স্কুলত বা চাৰ্টিফিকেট তোমালোকৰ ছাবজেক্ট কিবা বেলেগ থাকিব পাৰে তেতিয়া তোমালোকে এড ছাবজেক্ট কৰি ল'ব পাৰিবা তাৰপিছত ছাবজেক্টসমূহ ভৰাই ল'বা তোমালোকে ধুনীয়াকৈ পাৰ্চেণ্টেজ তোমালোকৰ ওলাই যাব যিহেতু তাৰপিছত তোমালোকে কি কৰিব লাগিব মই দেখাই গৈছোঁ চোৱা তোমালোকে নিজৰ মাৰ্কছসমূহ ভৰাই ল'বা তাৰপৰা এবাৰ চেক কৰি ল'বা তোমালোকে শুদ্ধকৈ দিছা নিদিছা কাৰণ ডকুমেণ্ট ভেৰিফিকেশ্যনত তোমালোকৰ মাৰ্কছসমূহ চোৱা হয় যিহেতু সেইটো কাৰণে চাই ল'বা মই এবাৰ চেক কৰি লৈছোঁ ছাবজেক্টবোৰ চাই ল'বা তোমালোকে শুদ্ধকৈ ফিল আপ কৰিছানে নাই কৰা তোমালোকে চাই ল'বা তাৰপিছত তোমালোকে ছেভ এণ্ড নেক্সট গৈ পিনে ছেভ কৰি দিবা তাত তোমালোকৰ পাৰ্চেণ্টেজলৈকে ওলাই যাব তোমালোকে সেইটো চেক কৰিব পাৰিবা তাৰপিছত নেক্সট পেজ অ'পেন হ'ব তোমালোকৰ ওচৰত নেক্সট পেজ অ'পেন হোৱাৰ পিছত তোমালোকে দেখিব পাবা তোমালোকৰ এড্ৰেছ বিচাৰিছে ইয়াত তোমালোকৰ যি এড্ৰেছ বিচাৰিছে তোমালোকৰ ভিলেজ নেম আহিব লগতে লোকেলিটি বিচাৰিছে আৰু তোমালোকৰ ষ্টেট কাণ্ট্ৰি ডিষ্ট্ৰিক্ট চাব লোকেলিটি পিন ক'ড অল্টাৰনেটিভ মোবাইল নাম্বাৰ এইবোৰ তোমালোকক বিচৰা হৈছে যদি তোমালোকে অল্টাৰনেটিভ মোবাইল নাম্বাৰ নাই তেতিয়া একো দিগদাৰি নাই তোমালোকে যিখিনি আছে সেইখিনি তোমালোকে ফিল আপ কৰিলেই হৈ যাব তোমালোকে ফিল আপ কৰি পিনে ইয়াত যদি তোমালোকৰ পাৰ্মানেণ্ট এড্ৰেছ একেই হৈ দি দিবা মই পাৰ্মানেণ্ট এড্ৰেছ একেই হৈ কাৰণে ইয়াতে দি দিছোঁ তোমালোকে এবাৰ চেক কৰি ল'বা তোমালোকৰ সকলোবোৰ বস্তু ঠিকে আছে নাই তাৰপিছত তোমালোকে ছেভ এণ্ড নেক্সটত ক্লিক কৰিবা তাৰপিছত তোমালোকে য়েছ কৰি দিবা অকণমান দেৰি ৰখিব লাগিব আৰু এতিয়া আহিব তোমালোকৰ ওচৰলৈ ডকুমেণ্টছ আপলোড কৰোঁতে বহুতে এই বস্তুটো অলপ প্ৰব্লেম পায় যিহেতু মই দেখাই দিব বিচাৰিছোঁ মেইন প্ৰব্লেমটো তোমালোকৰ এটা হয় যেন তোমালোকে ফটোগ্ৰাফৰ চাইজবোৰ তোমালোকে নাজানা এইটো কাৰণে হয় ফটোগ্ৰাফখন যিহেতু JPG ফৰ্মেটত দিব লাগিব সেইখন তোমালোকে পাৰিবা আৰু যিসকলে তোমালোকৰ ডেট অফ বাৰ্থ চাৰ্টিফিকেটটো তোমালোকৰ ভুল হয় সেইটো কাৰণ হৈছে PDF-ত নিদিয়া আৰু চাইজটো হৈছে মিনিমাম 20 KB আৰু মেক্সিমাম 200 KB ভিতৰত হ'ব লাগিব তেতিয়াহে তোমালোকে আপলোড কৰিব পাৰিবা অকল ফটোগ্ৰাফখন তোমালোকৰ JPG ফৰ্মেটত থাকিব বাকীবোৰ তোমালোকৰ PDF-ত থাকিব কাষ্টৰ হওক সকলোবোৰ তোমালোকৰ থাকিব PDF-ত বাকী তোমালোকৰ আৰু এটা কথা বহুতো এইটো থাকিব পাৰে যেন তোমালোকৰ কাষ্ট চাৰ্টিফিকেটখন আছে বা তোমালোকৰ এতিয়া মই যাৰ কৈছোঁ তেখেতৰ যি চাৰ্টিফিকেট আছে তেখেতসকলে কাষ্ট চাৰ্টিফিকেটখন আপলোড কৰিলেও তেখেতসকলৰ প্ৰব্লেম নহয় খালি ইয়াত যি আপলোড কৰিবা তোমালোকে ডকুমেণ্ট ভেৰিফিকেশ্যন নিব লাগিব সেইটো কাৰণে তোমালোকে ভুল ডকুমেণ্টছ আপলোড নকৰিবা ইয়াত মই তোমালোকে চুজ ফাইলত গৈ তোমালোকে ডকুমেণ্টছখন আপলোড কৰিব পাৰিবা মই দেখাই দিছোঁ এতিয়া তোমালোকক দেখাই দিছোঁ এইখন মই ফটো আপলোড কৰি লৈছোঁ তোমালোকে দেখিছা ফটোখন চুজ ফাইলত আপলোড হৈ গৈছে কিন্তু এতিয়া ইয়াত তোমালোকৰ গ্ৰীণ হোৱা নাই ইয়াত তোমালোকে বহুতে এতিয়া যদি এইবোৰ চব ফিল আপ কৰি পিনে যেতিয়া প্ৰিভিয়াছ কৰিবা তেতিয়া তোমালোকৰ নহ'ব কাৰণ কেলৈ মই দেখাই দিছোঁ ইয়াত তোমালোকে প্ৰিভিউ এণ্ড আপলোডত ক্লিক কৰিব লাগিব তোমালোকে
তাৰপিছত ক্লিক কৰাৰ পিছতে তোমালোকৰ ডকুমেণ্টছখন আপলোড হ'ব আৰু ডকুমেণ্টছ আপলোডেড বুলি দেখাব। ইয়াত মই প্ৰতিটো ডকুমেণ্টছ তোমালোকৰ আপলোড কৰি লৈছোঁ। তাৰপিছত তোমালোকৰ ডকুমেণ্টছ আপলোডেড হোৱাৰ পিছত য'ত ক্লিক ফৰ ভিউ থাকে তাৰপিছত তোমালোকে ইয়াত আপলোড কৰি সকলো বস্তু তোমালোকে আপলোড কৰি দিব পাৰিবা। ৰিমুভ এণ্ড ৰি আপলোডত তোমালোকে গৈ পেলাই তোমালোকে ফটোখন চেক কৰিব পাৰিবা আৰু তোমালোকে আকৌ নতুনকৈ আপলোড কৰিব পাৰিবা। খালি তোমালোকে যিবোৰ ডকুমেণ্টছ আপলোড কৰিছা সেইবোৰ তাত তোমালোকে আপলোড কৰাৰ আগত চাবা। য'ত তোমালোকৰ কাষ্ট চাৰ্টিফিকেট আপলোড কৰিবলৈ কৈছে তাত কাষ্ট চাৰ্টিফিকেটে আপলোড কৰিবা আৰু য'ত তোমালোকৰ মাৰ্কশ্বিট আপলোড কৰিবলৈ কৈছে মাৰ্কশ্বিটে আপলোড কৰিবা, যাতে ভুল নহয়। এইটো ভুলত তোমালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনত প্ৰব্লেম হ'ব পাৰে। আৰু তোমালোকৰ যি ইয়াত তোমালোকে দেখিছা কোচাজবংশী চাৰ্টিফিকেট বুলি বিচাৰিছে, তাত তোমালোকৰ নিজৰ কাষ্ট চাৰ্টিফিকেটখন দিলেও একো ভুল নহয়, তোমালোকৰ হৈ যাব তেনেকৈ শুদ্ধকৈ, চিন্তা কৰিব নালাগে। মই প্ৰতিটো ডকুমেণ্টছ আপলোড কৰি লৈছোঁ। আপলোড কৰাৰ পিছত মই এতিয়া প্ৰিভিউ কৰিছোঁ। প্ৰিভিয়াছলৈ গৈ পেলাই তোমালোকৰ গোটেই যিবোৰ তোমালোকৰ এতিয়ালৈকে মই আপলোড কৰিলোঁ সকলোবোৰ আপলোড কৰাৰ পিছত চেক কৰিছোঁ। চেক কৰাৰ পিছত মই অ'পেন কৰিলত গৈ পেলাই তোমালোকে ক্লিক হেয়াৰ ফৰ লাৰ্জ ভিউ বুলি থাকে য'ত আমি তাত ক্লিক কৰিও এবাৰ চেক কৰিব পাৰোঁ। আৰু যদি চেক নকৰিলেও হ'ব, যদি তোমালোকে শুদ্ধকৈ প্ৰথমতে আপলোড কৰিছিলা। তাৰপিছত তোমালোকে 7 নেক্সট ক্লিক কৰি দিবা। 7 নেক্সট ক্লিক কৰাৰ পিছত তোমালোকৰ ওচৰলৈ এখন নতুন পেজ অ'পেন হ'ব, যাত তোমালোকৰ যিবোৰ এতিয়ালৈকে ফিল আপ কৰিলা, তোমালোকৰ নাম হওক, তোমালোকৰ কোৱালিফিকেশ্যন ডিটেইলছ হওক, সকলোবোৰ তোমালোকৰ এপ্লিকেশ্যন নাম্বাৰ থাকিব, তোমালোকৰ ফটো থাকিব আৰু তোমালোকৰ কোৱালিফিকেশ্যন ডিটেইলছ, কেতিয়া পাছ কৰিছিলা, তোমালোকৰ মাৰ্কছ কিমান আছিলে, পাৰ্চেণ্টেজ কিমান আছিলে, সকলো অল টোটেল তোমালোকৰ কণ্টেক্ট ডিটেইলছ, তোমালোকৰ এড্ৰেছ, পাৰ্মানেণ্ট এড্ৰেছ, কি আপলোড কৰিছা, সকলোবোৰ তোমালোকে ইয়াত দেখি পাবা। আৰু ইয়াত তোমালোকে গোটেইবোৰ চেক কৰাৰ পিছত আই হেয়াৰ যি তোমালোকে ডিক্লেয়াৰ কৰিব লাগিব তাত তোমালোকে ক্লিক কৰিবা আৰু তোমালোকে 7 ফাইনেল ছাবমিটেড কৰিব লাগিব। 7 ফাইনেল কৰাৰ আগত তোমালোকে দেখা তোমালোকে ইয়াত লিখা আছে উইল বি আজ ফৰ চিট এলটমেণ্টছ কাইণ্ডলি ভেৰিফাই, অৰ্থাৎ তোমালোকে এডমিশ্যনৰ সময়লৈকে এইখিনি ইনফৰ্মেশ্যন তেখেতসকলে একে ৰাখিব লাগিব। তাত তোমালোকে কোনো চেঞ্জ কৰিব নোৱাৰিবা, ডকুমেণ্টছ তোমালোকে চেঞ্জ কৰিব নোৱাৰিবা। ফাইনেল ছাবমিট কৰাৰ আগত তোমালোকে এবাৰ চেক কৰি ল'বলৈ কৈছে, যাতে তোমালোকৰ ফিউচাৰত প্ৰব্লেম নহয়। তোমালোকে য়েছ কৰি দিয়াৰ লগে লগে তোমালোকৰ হৈ যাব। তোমালোকে অকণমান অ'পেন ৰখি দিবা। তাৰপিছত তোমালোকৰ হৈ গ'ল তোমালোকৰ তোমালোকৰ ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল। ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ কমপ্লিট ছাকচেছফুলি বুলি দেখিছা। তাত তোমালোকৰ ফিল্ড চইচ, আনফিল্ড চইচ এইবোৰ তোমালোকৰ 0 হৈ আছে। যেতিয়া কাউন্সেলিং হ'ব তেতিয়া তোমালোকে ইয়াত চইচ কৰিবলৈ সুবিধা হ'ব। কিমান কি আছে মই তোমালোকক আপডেট দি দিম। যেতিয়া তোমালোকে কাউন্সেলিং কৰিবা কেনেকৈ কৰিবা হ'ব মই দেখাই দিম। আৰু তোমালোকে এতিয়া যেন ফিল আপ কৰিলা, ফিল আপ কৰাখন তোমালোকে ক'ত ডাউনলোড কৰিব পাৰিবা সেয়াও মই কৈ আছোঁ। তোমালোকে ইয়াত তোমালোকে 0 হৈছে বা ডট হৈছে, তোমালোকে চিন্তা কৰিব নালাগে। তোমালোকৰ যেতিয়া কাউন্সেলিং কৰিবা তেতিয়া তাত ফিল হ'ব। এই ভিউ ডাউনলোড ডিটেইলছ দেখিছা তোমালোকে, ভিউ ডাউনলোড লেটাৰ্ছত গৈ তোমালোকে নিজৰ চাৰ্টিফিকেটখন ডাউনলোড কৰি ল'ব পাৰিবা। আজিলৈ ইমানে। যদি কিবা অসুবিধা পাইছা বুজাত তোমালোকে কমেণ্ট কৰিবা, মই নিশ্চয় উত্তৰ দিম। নহ'লে মোৰ ইনষ্টাগ্ৰাম আইডিত মেছেজ কৰিব পাৰিবা, মই ডিছক্ৰিপশ্যনত লিংক দি থ'ম। আজিলৈ আহিছোঁ তেনেহ'লে, ধন্যবাদ।